দেৱবাণী সংস্কৃতম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 2026 চনত সলনি হোৱা সংস্কৃত পাঠ্যপুথি পঞ্চম শ্ৰেণীৰ অষ্টমহ পাঠহ দীপাৱলী পাঠটোৰ অনুবাদ ইতিমধ্যে দি যোৱা হৈছে। এতিয়া প্ৰশ্নোত্তৰখিনি আগবঢ়োৱা হৈছে, গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। অভ্যাসः একম সংস্কৃতেন উত্তৰত 1 নম্বৰতে দিয়া আছে, সংস্কৃততে উত্তৰ দিব লাগে। ইয়াত একপদেনেও বা পূৰ্ণ বাক্যনেও একো লেখা নাই, সেইকাৰণে আমি সম্পূৰ্ণ বাক্যতে উত্তৰ দিবলৈ চাব লাগিব। অযোধ্যায়াः ৰাজা কহ আছিত। অযোধ্যায়াः ৰাজা দশৰথः আছিত। কহ সীতাম অপাহরত। রাবণঃ সীতাম অপাহরত। রাবণং কহ অহনঃ। রাবণং রামঃ অহনঃ। দীপাৱলী কদা মান্যতে। দীপাৱলী কাৰ্তিক মাসস্য কৃষ্ণপক্ষস্য অমাৱস্যাং তিথৌ মান্যতে। রাবণস্য কারাগারাত কা মুক্তা। উত্তর রাবণস্য কারাগারাত সীতা মুক্তা। শ্রীরামঃ কোটি বর্ষাণি বনে অবসত। শ্রীরামঃ চতুৰ্দশ বৰ্ষাণি বনে অবসত। ইয়াৰ পিছতে আছে 2 নম্বৰতে ৰিক্ত স্থানানিবোৰত খালী ঠাই পূৰ কৰিব লাগে। কেনেধৰণে খালী ঠাইখিনি কোৱা হৈছে চোৱা। ভাৰতবৰ্ষঃ পৰ্বানাম দেশঃ। দীপাৱলী নাম উৎসৱः ভাৰতস্য প্ৰমুখ উৎসৱः अस्ति। জনাঃ अस्मिन् अवसरे গৃহাণ শুদ্ধয়া লিপন্তি। তে নবীনানি বস্ত্ৰাণি ধাৰয়ন্তি। ৰাত্ৰৌ জনাঃ লক্ষ্মীপূজনং কুৰ্বন্তি। এইখিনি আছে। বন্ধনীৰ ভিতৰত খালী ঠাই কোনটো শব্দ হ'ব সেইটো দেখুৱাই দিয়া আছে, চাবা। 3 নম্বৰত দিয়া আছে প্ৰশ্ন নিৰ্মাণং কুৰুত। প্ৰশ্ন নিৰ্মাণ কৰিব লাগে। ৰেখাংকিতান পদান আদিত্য। শব্দবোৰৰ তলত ৰেখা অংকন কৰা আছে, গতিকে সেই যিবোৰ শব্দ সেই শব্দবোৰ সলনি কৰি তাৰ ঠাইত কি প্ৰশ্নবোধক শব্দ হ'ব সেইটো ব্যৱহাৰ কৰিব লাগিব আৰু বাক্যটোৰ শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিব লাগিব। এতিয়া চোৱা ক নম্বৰৰ পৰা ক দিছে শ্ৰীৰামঃ সীতয়া লক্ষ্মণেন সহ অযোধ্যাং আগচ্ছত। এতিয়া তাক প্ৰশ্ন নিৰ্মাণ কৰিলে কেনেকুৱা হ'ব চোৱা। ৰামঃ কয়া লক্ষ্মণেন সহ অযোধ্যাং আগচ্ছত। ভাৰতবৰ্ষঃ পৰ্বানাং দেশঃ अस्ति। প্ৰশ্ন কি হ'ব? ভাৰতবৰ্ষঃ কেশাম দেশঃ अस्ति। তেষাং স্বাগতে অযোধ্যাবাসিনঃ দৰ্শয়ন। কেষাং স্বাগতে অযোধ্যাবাসিনঃ হৰ্ষং প্ৰাদৰ্শয়ন। জনাঃ শুদ্ধয়া গৃহাণি লিপন্তি। জনাঃ কয়া গৃহাণি লিপন্তি। জনাঃ মিষ্ঠান্নং খাদন্তি। জনাঃ কিম খাদন্তি। তাৰপিছতে আহিলে 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্ন দিছে পদ পৰিচয়ো দিয়তাম। পদ পৰিচয় দিব লাগে। উৎসৱেষু চিতয়া তেষাং কুৰ্বন্তি খাদন্তি। আচলতে পদ পৰিচয় দিয়া মানে কি? এই শব্দটোৰ পৰা কোন ধাতুৰ পৰা বা কোন শব্দৰ পৰা উৎপত্তি হৈছে, কোন কালত আছে, কি শব্দৰ হ'লে কোন বিভক্তিত আছে, ক্ৰিয়াপদ হ'লে কোন কালত আছে, সেইখিনি উল্লেখ কৰিব লাগে। গতিকে কেনেধৰণে কৰা হৈছে চোৱা। উৎসৱেষু উৎসৱ পুলিংগ সপ্তমী বহুবচন। চিতয়া চিতা শব্দ স্ত্ৰীলিংগ তৃতীয়া বিভক্তি একবচন। তেষাং তৎ শব্দ পুলিংগ ষষ্ঠী বহুবচন। কুৰ্বন্তি ক্ৰী লত লকাৰ প্ৰথম পুৰুষ বহুবচন, এইটো ক্ৰিয়াপদ। খাদন্তিটো ক্ৰিয়াপদ। খাদ লত লকাৰ প্ৰথম পুৰুষ বহুবচন। গতিকে এইখিনি পদ পৰিচয় দিয়া। তাৰপিছত আছে 5 নম্বৰতে বাক্যেষু প্ৰযোজ্যতাম। বাক্য নিৰ্মাণ কৰিব লাগে। লিম্পন্তি কুৰ্বন্তি বিতৰন্তি ধাৰয়ামি খাদামি। এতিয়া বাক্যখিনি চোৱা। লিম্পন্তি জনাঃ দীপাৱল্যাং গৃহাণি শুদ্ধয়া লিম্পন্তি। কুৰ্বন্তি বালকাঃ সায়ংকালে গৃহকাৰ্যং কুৰ্বন্তি। বিতৰন্তি তে নিৰ্ধনেভ্যঃ বস্ত্ৰাণি বিতৰন্তি। ধাৰয়ামি অহম উৎসৱে নবীনানি বস্ত্ৰাণি ধাৰয়ামি। খাদামি অহম ভোজনং খাদামি। গতিকে প্ৰশ্নোত্তৰখিনি ইমানেই। আজিলৈ পাঠ সামৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ আছে গীতামিতম। গীতামিতম লৈ আহিম। চেনেলটো চাই থাকিবা। চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।